Hi friends, welcome to Bright Education YouTube channel. So আজি মই এটা পেপাৰ পালোঁ, এইটো হ'ল প্ৰি ফাইনেলৰ পেপাৰ 100% ইম্পৰ্টেণ্ট। কাৰণ মই চালোঁ 100% ইম্পৰ্টেণ্ট হ'ব MCQ বিলাক আৰু মেইন কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ ছাপ্লিমেণ্ট যিটো আছে এই বুকৰটো ইম্পৰ্টেণ্ট হ'ব ইয়াত। আৰু মেইন বুকৰটো মই ইমান ক'ব নোৱাৰোঁ, MCQটো আপোনালোকে পাই যাব। MCQটো কমনে পাব, MCQটো বহুত কেইটা কুৱেশ্যন ডাইৰেক্ট আপোনালোকৰ এক্সামত আহিব। যেনেকৈ দ্য প্ৰাইমেৰী কনচাৰ্ণ অফ লেঞ্চ' লেটাৰ টু গড ৱাজ ইকনমিকলি। লেঞ্চ' ৰোট হিজ ছেকেণ্ড লেটাৰ টু গড আস্কিং ফ্ৰম মানি ফ্ৰম দ্য পোষ্ট অফিচ। পোষ্ট অফিচৰ পৰা তেখেতে মানিটো বিচাৰিছিল এটা লেটাৰ লিখি। দ্য লেঞ্চ' ৱাজ অন অক্স অফ এ মেন ৱৰ্কিং লাইক এন এনিমেল ইন দ্য ফিল্ড। What is the figure of speech used in the expression? So very important. Smile হ'ব ইয়াত মই এক্সপ্লেইন নকৰোঁ আৰু গ্ৰামাৰ কাৰণ বহুত পেপাৰখিনি বহুত লেন্দি। চ' মই গ্ৰামাৰৰ ছেকশ্যনখিনি অলপ ডিছকাছ কৰিম, গ্ৰামাৰটো কেনেকৈ কৰিবা, এছে ৰাইটিংটো আৰু ৰিপৰ্ট ৰাইটিংবিলাক এইটোৱে। ইয়াত গোটেইকেইটা চলিউশ্যন দিয়া হ'ল, এইটোৱে এনচাৰ ৰাইট। মই নিজে চলিউশ্যন কৰিলোঁ। চ' আপোনালোকে এইটো কুৱেশ্যন আৰু এনচাৰখিনি লিখি লওক, খুব ধুনীয়া হ'ব। মই আকৌ এবাৰ ক'ব বিচাৰোঁ যে MCQটো ডাইৰেক্ট কুৱেশ্যন আৰু এনচাৰটো লিখি মুখস্থ কৰি লওক, উপায় নাই আৰু। যেনেকৈ ইয়াত আৰু গোটেইকেইটা চেপ্টাৰে তেখেতে কভাৰ কৰিলে, যেনেকৈ কুৰ্গৰ, লেঞ্চৰ, নেশ্যনেল মাণ্ডেলা এইবিলাক যেনেকৈ সেইটো চাব পাৰে। কুৰ্গৰ পৰা দ্য ট্ৰেডিশ্যনেল ড্ৰেছ অন by the Kodavias is known as Kupia। সেইটো আপোনালোকে জানে, এইটো ডাইৰেক্ট ফাইনেলৰ কুৱেশ্যন, ফাইনেলত দিছিল কুৱেশ্যনখিনি। দ্য কুৰ্গ ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মষ্ট ডেক'ৰেটেড ইন দ্য ইণ্ডিয়ান আৰ্মি। হিয়াৰ দ্য টাৰ্ম মষ্ট ডেক'ৰেটেড ইমপ্লাইজ ডেক'ৰেটেড ডেট মিনছ ৱাৰ্ড গ্ল'ৰিফাইড উইথ এৱাৰ্ড ফৰ ব্ৰেভৰি, মানে সাহস। তেখেতৰ এই ড্ৰেছটো চাই আমি ক'ব পাৰোঁ তেখেতে এজন সাহসী মানুহ আছিল। চ' জানে আপোনালোকে যদিও পঢ়িছা। তেনেদৰে টি ৱাজ প্ৰাইমেৰলি কনজিউমড ইন ইউৰোপ আজ মেডিচিন। তেখেতে কিহৰ কাৰণে তেখেতে ইউজ কৰে টিটো? মেডিচিনৰ কাৰণে। চ' এইটো আপোনালোকে টি ফ্ৰম আছাম, মানে মই এইটোৱে ক'লোঁ আকৌ গোটেইকেইটা চেপ্টাৰে তেখেতে কভাৰ কৰিলে আৰু এটা চেপ্টাৰৰ মেক্সিমাম MCQ 3টা কৰি তেখেতে বনাই দিছে। মানে মিনিমাম দুটা ক'ব পাৰোঁ, মেক্সিমাম 3টা তেখেতে দিছিলে। যেনেকৈ এই কুৱেশ্যনটো 30 নম্বৰ মেডাম ৰাইড দ্য বাছ, ইয়াৰ পৰা দিছে তেখেতে। আৰু এনেকৈ এটা দুটা কুৱেশ্যন তেখেতে দিয়ে। ইট ৱাজ দ্য শ্লাগ টাইম অফ দ্য ডে। দ্য আণ্ডাৰলাইন ফ্ৰেজেছ ৰেফাৰ্ছ টু, আণ্ডাৰলাইনৰ এই ৰেফাৰ্ছ শ্লাগ টাইম মানে মিনিংটো কি? এ টাইম ৱেন দেয়াৰ ইজ নট মাছ ৱৰ্ক। এনেকুৱা সময় যাৰ ভিতৰত বেছি কাম কৰিব নোৱাৰোঁ। তাৰপৰা ভিভিড ষ্ট্ৰিপ এই টাইগৰৰ চেপ্টাৰখিনি তাৰ পৰা দি দিলে তেখেতে। তো মই এইটোৱে ক'ব, বাৰ বাৰ কৈ আছোঁ যে আপোনালোকৰ এনেকৈ দ্য বল পইণ্ট, এইটো ৰাইটাৰৰ নাম তেখেতে সুধিলে আৰু এইটো 100% হয়, 100% মই গেৰাণ্টি ল'লোঁ। এটা কুৱেশ্যন আপোনালোকে ৰাইটাৰৰ ওপৰত পাব। ইয়াৰ কাৰণে মই আকৌ এটা ছাজেষ্ট কৰিব বিচাৰোঁ, যিমানকেইটা চেপ্টাৰ আছে বেচিকলি পইমৰ আৰু 2-3টা চেপ্টাৰ এনেকুৱা বহুত ইম্পৰ্টেণ্ট হাইলাইট চেপ্টাৰ, যেনেকৈ লেটাৰ টু গড, লং এল টু ফ্ৰীডম, নেশ্যনেল মাণ্ডেলা, তাৰপিছত কুৰ্গ, এই গোটেইকেইটা চেপ্টাৰৰ লেখকৰ নাম মুখস্থ কৰি লওক। আৰু খালি মুখস্থ কৰিলে নহ'ব, স্পেলিংটো ধুনীয়াকৈ মুখস্থ কৰিব লাগিব। কাৰণ এক্সামিনাৰে অলপমান ঘূৰাই দিয়ে কুৱেশ্যনখিনি। এইটো চাব, ইমান ধুনীয়া কুৱেশ্যনটো, বুকৰ কুৱেশ্যন। ইউ আৰ অলৱেজ ছ' মুডি, আমাণ্ডা ইজ ন' মুডি বিকজ শ্বি ফিলছ ডেট হাৰ বেডৰুম ইজ কাৰ্টাইল্ড। আমাণ্ডা ইজ ছ' মুডি, কিয় মুডি মানে এনেকুৱা আপছাইডৰ নিচিনা কিয় আছিল? কাৰণটো কি? তেখেতৰ মায়ে তেখেতক ইণ্ডিপেণ্ডেণ্ট দিয়াই নাই, নহয় জানো? সেইটো কৰিব নালাগে, চকলেট খাব নালাগে, বাহিৰত ওলাব নালাগে, খেলিব নালাগে, গোটেইকেইটাই মানে ৰেষ্ট্ৰিকশ্যন।
টৰ্মাণ্ডাৰ চেপ্টাৰটো খুব ধুনীয়া চেপ্টাৰ, পঢ়ি ল'ব। এই ৰিপুঞ্জল লেখকে নিজৰ কাৰণে ক'লে। আৰু এনেকুৱা কুৱেশ্যনবিলাক 28 ৰিড দ্য ফ্লয়িং ষ্টেটমেণ্ট দ্য চইচ অফ কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট নম্বৰ 1 এইটো অলপমান বুজাই দি আছোঁ, আপোনালোকৰ অসুবিধা হ'ব পাৰে। ষ্টেটমেণ্ট নম্বৰ 1 আজুবুল ৱাজ এ ভেৰি ফেট পাৰ্চন এণ্ড হি কুড স্পীক ফ্ৰেঞ্চ এণ্ড German passably. Next statement number 2 physical appearance has nothing to do with his position of a detective. এতিয়া অপশ্যনটো কেনেকৈ দিলে? ষ্টেটমেণ্ট নম্বৰ 1 ইজ ট্ৰু, ষ্টেটমেণ্ট নম্বৰ 2 ইজ ফল্ছ। মানে আপোনালোকৰ সেইটো পঢ়ি দুটা ষ্টেটমেণ্টে মেইন ডিপেণ্ড কৰিব। সেইটো পঢ়িখিনি জানিব লাগিব যে এই ষ্টেটমেণ্ট নম্বৰ 1 যে ক'লে বুকৰ ভিতৰৰ পৰা তেখেতে দি আছে কি সেইটো সঁচা না মিছা, সেইটো হয় কি এনেকুৱা যি লিখা আছে সেইটো হয় না নহয়। যদি হয় তেনেহ'লে ট্ৰু, যদি নহয় সেইটো ফল্ছ। আকৌ ষ্টেটমেণ্ট নম্বৰ 2টো এনালাইজ কৰিবা, ঠিক তেনেকুৱা সেইটোও হয় সঁচা না মিছা। তো এতিয়া অপশ্যনত আহিবা। অপশ্যন নম্বৰ এ ষ্টেটমেণ্ট নম্বৰ 1 ইজ ট্ৰু, ষ্টেটমেণ্ট নম্বৰ 2 ইজ ফল্ছ। মানে প্ৰথমটো শুদ্ধ হ'ব, দ্বিতীয়টো অশুদ্ধ হ'ব। সেইটো কি এনেকুৱা যিটো ষ্টেটমেণ্ট মানে অপশ্যন 1 দিলে সেইটো ৰাইট। নেক্সট ষ্টেটমেণ্ট নম্বৰ 2 ষ্টেটমেণ্ট নম্বৰ 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট নম্বৰ 2 ইজ ট্ৰু। মানে প্ৰথমটো অশুদ্ধ, দ্বিতীয়টো শুদ্ধ। বা এনেকুৱা দিব পাৰে both statement number 1 and 2 are true, দুটাই শুদ্ধ বা দুটাই অশুদ্ধ। মানে কোনটো হ'ব এনচাৰখিনি মেইন ডিপেণ্ডটো হ'ল ষ্টেটমেণ্টৰ ওপৰত। আৰু এক্সামত কুৱেশ্যন তেনেকুৱা বনাইছে, বহুত ধুনীয়া এনেকুৱা বনাব লাগে। ইন দ্য ষ্টৰী দ্য মিড নাইট ভিজিটাৰ, এতিয়া আপোনালোকৰ ছাপ্লিমেণ্টৰ পৰা দুটা কুৱেশ্যন আপোনালোকে পাব MCQ, আৰু 8 মাৰ্কৰ আপোনালোকে পাব ডিছক্ৰাইব বা থিয়ৰিটো। অ'কে, তো মিড নাইট ভিজিটৰ ওপৰত তেখেতে এটা কুৱেশ্যন দিনে আজুবুল শ্ব' হিজ হোৱাট অল অফ দ্য এবভ, এইটো এনচাৰ হ'ব। দ্য লেডি কনচাৰ্ট বাই হৰেঞ্চ ডান বাই ষ্ট'বাৰ গ্ৰেঞ্জ ৱাজ কি হ'ব? আকৌ ষ্টেটমেণ্টটো তেখেতে দি দিলে। এতিয়া মই চাব পাৰোঁ যে এটা কুৱেশ্যন বনোৱা নাই, তেখেতে এটা দুটা তিনিটা চাৰিটা কুৱেশ্যন ছাপ্লিমেণ্টৰ 5টা কুৱেশ্যন, এইটোও চাব, এইটোও ছাপ্লিমেণ্টৰ কুৱেশ্যন, সেইটোও ছাপ্লিমেণ্টৰ কুৱেশ্যন। এতিয়া 5টা কুৱেশ্যন তেখেতে MCQয়ে বনাই দিলে। এতিয়া চইচ দ্য ডিটাৰমিনাৰ্ছ কমপ্লিট অফ দ্য ফ্লয়িং চেণ্টেঞ্চ বহুত ধুনীয়া দি আছে। গ্ৰামাৰবিলাক এতিয়া আপোনালোকে কৰিবই নালাগে, ডাইৰেক্ট MCQৰ ভিতৰত সোমাই দি আছে। এক্সামত তেনেকাই দিব যে কেন ইউ লেণ্ড মি ছাম মানি, এনি মানি নহ'ব, ছাম মানি হ'ব। চইচ দ্য ৰাইট ডিটাৰমিনাৰ্ছ কমপ্লিট দ্য ফ্লয়িং চেণ্টেঞ্চ হি ইজ মেন ফিউ ৱৰ্ডছ, ফিউ নহ'ব। এই গ্ৰামাৰটো মই এবাৰ এটা ভিডিঅ' বনাম, ফিউ কেতিয়া ইউজ হ'ব, ফিউ কেতিয়া, ছাম, মেনি, মাছ, গোটেইকেইটা ডিছক্ৰাইব কৰি দিম মই, এতিয়া নহয়, আৰু এটা বেলেগ ভিডিঅ' পাব আপোনালোকে। যদি বিচাৰে আপোনালোকে পাই যাব, একো নহয়, মই বনাই দিম। এটা আমাক কমেণ্ট কৰি জনালে হ'ল ছাৰ আমাক গ্ৰামাৰটো প্ৰব্লেম হৈ আছে, বা গ্ৰামাৰটো যেনেকৈ ডিটাৰমিনাৰ্ছ এটা হ'ল আৰ্টিকল, এটা হ'ল এটা ডিটাৰমিনাৰ্ছ, এটা আৰ্টিকল, এটা ভইচ টেন্স, এটা কাৰেক্ট টেন্স, এটা নেৰেশ্যন, এটা ৰিপৰ্ট ৰাইটিং, এটা হ'ল লেটাৰ ৰাইটিং, ইমানকেইটা গ্ৰামাৰ, এটা হ'ল এছে ৰাইটিং, মই শ্বৰ্ট ফৰ্মবিলাক লিখি আছোঁ, এটা হ'ল এছে ৰাইটিং, ইমানকেইটা, আৰু এটা হ'ল মেক চেণ্টেন্স, আৰু এটা হ'ল কম্বাইন চেণ্টেন্স। কিমানকেইটা গ্ৰামাৰ চাব আপোনালোকে, কিমানকেইটা গ্ৰামাৰ। আপোনালোকে যদি গ্ৰামাৰটো বিচাৰে আমাক কমেণ্ট কৰি জনালে হ'ল, মই ছেপাৰেট এই 4-5টামান ভিডিঅ'টো বনাই দিম, গোটেইকেইটা গ্ৰামাৰটো শেষ কৰিব বিচাৰোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। কমেণ্ট কৰি জনাব ছাৰ আমাক গ্ৰামাৰখিনি বনাই দিয়ক। চইচ দ্য ৰাইট প্ৰিপজিশ্যন অফ দ্য কমপ্লিট দ্য ফ্লয়িং চেণ্টেন্স। প্ৰিপজিশ্যন এতিয়া হোৱাট ইজ দ্য টাইম নাও বাই ইউৰ ৱাচ। চইচ দ্য ৰাইট প্ৰিপজিশ্যন অফ কমপ্লিট দ্য ফ্লয়িং চেণ্টেন্স দ্য লেডি লিভছ নাও দেশ চিটিং অদাৰ বাই। তাৰপিছত এনেকৈ এটা দিয়ে ফাইণ্ড দ্য ৱৰ্ডছ অফ দ্য মিনিং, that means meaning a group of people playing various musical instruments together, তাক কি বুলি কোৱা হয়? বহুত ধুনীয়া কুৱেশ্যন, এনচাৰখিনি মই দি দিছোঁ। এনেকৈ গ্ৰামাৰৰ ছেকশ্যনবিলাক আছে। আৰু মই ভাবিছোঁ আৰু এটা কথা আপোনালোকে আমাক কমেণ্ট কৰি জনাব, আৰু এটা কথা বহুত ধুনীয়া কথা, মই ভাবোঁ 2015 পৰা বা 2020 পৰা যিমানকেইটা ফাইনেলৰ পেপাৰ, মই এটা পেপাৰ ছল্ভ কৰিব বিচাৰোঁ।
আৰু সলভ কৰি তাতে এক্সপ্লেইন কৰিব বিচাৰোঁ সেইটো কেনেকুৱা হ'ব আমাক জনাব এইটো মোৰ থিংকিং মই ভাবোঁ 2020 বা 15ৰ পৰা 15 যেনেকৈ মই 20ৰ পৰা আৰম্ভণি কৰিলোঁ ধুনীয়াকৈ চাব 20, 21, 22, 23, 24 আৰু এই 24 আৰু 25ৰ পেপাৰখিনি মই ভাবোঁ নিজৰ লেপটপত সলিউশ্যন কৰি ভিডিঅ' এটা বনাই দিওঁ আৰু গোটেইকেইটা এক্সপ্লেইন কৰিম যেনেকৈ যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটা সেইটো কেনেকুৱা হ'ব অলপ আমাক জনালে হ'ল মানে এইটো টেষ্ট দিয়াৰ নিচিনা হৈ যাব এইটো ভাল হ'ব মই ভাবি আছোঁ আপোনালোকৰ এতিয়া কি ভাবি আছে দ্য প্ৰাইম মিনিষ্টাৰ ইজ নট এ ফেভাৰ অফ ইনক্ৰিজিং টেক্সট এতিয়া যেনেকৈ আইডেণ্টিফাই দ্য কাৰেক্ট চেণ্টেন্স সেইটো কাৰেক্ট চেণ্টেন্স এতিয়া আমাক জানিব লাগিব গ্ৰামাৰ ৰুলছবিলাক দ্য হিমালয়া ইজ দ্য হায়েষ্ট মাউণ্টেইন এইটো নহয় দ্য হিমালয়া আৰ দ্য হায়েষ্ট মাউণ্টেইনছ আৰ হ'ব এতিয়া সেইটো অলপ এটা ট্ৰিক আছে ট্ৰিকটো এতিয়া আৰু নকওঁ এতিয়া হ'ল মেইন থিয়ৰী এইটো 2 মাৰ্কৰ লেঞ্চৰ পৰা দিলে এইটো প্ৰাঞ্জল মানে এইটো হ'ল থি ফ্ৰম আছাম গ্ৰীক তাৰ মানে কুৰ্গৰ পৰা আৰু এটা 49 ভেলি কুৱেশ্যন এইটো 50 নম্বৰ এমাণ্ডাৰ কুৱেশ্যন আৰু এইটো ছাপ্লিমেণ্টাৰী কুৱেশ্যন হৈ গ'ল 4 মাৰ্ক ইয়াত দিলে এনচাৰ দ্য ফ্ল'য়িং অফ কুৱেশ্যন গ্ৰিফিন এইটো 4 মাৰ্ক দিলে 8 মাৰ্ক আৰু এতিয়াতো পেছেজবিলাক বাদ দিয়া পেছেজটো গোটেইকেইটা ষ্টুডেণ্টে কৰিব পাৰে এতিয়া আকৌ চাব সেইটো হ'ল এইটো কাৰেক্ট টেন্স তাৰপিছত ভইচ চেঞ্জ তাৰপিছত নেৰেশ্যন এইটো কৰা নাই মই আৰু মোৰ এটা ভিডিঅ' বনাইছিলোঁ যদি আপোনালোকে এই ভিডিঅ'খিনি পোৱা নাই একো নহয় মই আকৌ বনাই দিম ফিজিকেল এক্সাৰচাইজ চায়েন্স মোৰ এই ভিডিঅ'ৰ পৰাহে তেখেতে এইটো দি দিলে মানে ভিডিঅ'টো মানে কমন আহি গ'ল ভিডিঅ'ৰ কমনটো আহি গ'ল মই ভিডিঅ'ত কমন দিছিলোঁ ফিজিকেল এক্সাৰচাইজ চায়েন্স ইজ এভৰিডে লাইফ ইউৰ এম ইন লাইফ ইউৰ ডেইলি লাইফ এনেকুৱা তাৰপিছত ইউৰ ফেভৰেট বুক ইউৰ ফেষ্টিভেল লাইক মষ্ট এনেকুৱা 5টা না 6টামান মই দিছিলোঁ এছে আৰু এই এছেখিনি ইয়াত আহি গ'ল 5 মাৰ্কৰ তাৰপিছত এটা লেটাৰ ৰাইটিঙো দিছিলোঁ মই এই লেটাৰ ৰাইটিংটো দিছিলোঁ লেটাৰ ৰাইটিং আহি গ'ল এতিয়া ৰিপৰ্ট ৰাইটিংটো বনোৱা নাই মই বনাই দিম আকৌ আৰু আপোনালোকৰ যদি MIL কৰিব নোৱাৰে MILৰ অসুবিধা হৈ আছে ট্ৰান্সলেশ্যন একো নহয় মই ছাবষ্টেচন ৰাইটিঙৰ এটা ভিডিঅ' আকৌ বনাই দিম চ' বাই টেক কেয়াৰ ভিডিঅ'টো কেনেকৈ লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আপোনালোকৰ এইটোৱে বেয়া কাম কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইবে নকৰে কেনেকৈ গম পাব মই যিমানকেইটা ভিডিঅ' বনাওঁ জাষ্ট ইম্পৰ্টেণ্ট এণ্ড ৰিলেটেড ভিডিঅ' আৰু এনেকুৱা ভিডিঅ' মই ৰেগুলাৰলি ভিডিঅ'ও নিদিওঁ কাৰণ মই ভাবোঁ কোনটো ইম্পৰ্টেণ্ট হ'ব আৰু কোনটো নহ'ব সেইটোৱে ভিডিঅ' বনাই আছোঁ চ' ইয়াৰ কাৰণে এই ন'টিফিকেশ্যনটো পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবই লাগিব গম পাইছা আৰু লাইক কৰিলে খুব ভাল কিমান লাইক কৰি আছে সেইটোও মই ভাবি আছোঁ